1894 চনৰ এই দিনটোতে দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা খাজনা বৃদ্ধিৰ প্ৰস্তাৱ আৰু প্ৰস্তাৱৰ ৰূপায়ণ ইয়াৰ বিৰোধিতা কৰি কৃষকসকলে প্ৰতিবাদ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ আজ্ঞাবাহী পুলিচে নিৰ্বিচাৰভাৱে 140 জন কৃষকক গুলীয়াই হত্যা কৰিলে। এইসকল শ্বহীদ কৃষকৰ স্মৰণ কৰি আজি আমি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে কেন্দ্ৰীয়ভাৱে আমবাৰীত এই কৃষক শ্বহীদ দিৱস পালন কৰিছোঁ। আমি আইটিৰ নামেৰে আমি শ্বহীদক স্মৰণ কৰিছোঁ, শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু একেদৰে সন্মানীয় অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, ডাক্তৰ জয়নাথ শৰ্মা ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, পুৰবী তালুকদাৰ ডাঙৰীয়ানী প্ৰমুখ্যে আমাৰ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত আমি এইসকল শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, স্মৃতিচাৰণ কৰিলোঁ। অসম গণ পৰিষদ কৃষকৰ ওচৰত দায়বদ্ধ। কৃষকসকল হৈছে স্বাভিমানী অন্নদাতা আৰু তেখেতসকলৰ আন্তৰিক সেৱাত আজি অসমৰ অৰ্থনৈতিক টনকিয়াল হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে। মই আপোনালোকৰ মাধ্যমেদি সমূহ কৃষকলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। একেদৰে শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কসকল আমি তেখেতসকলৰ ওচৰতে দায়বদ্ধ। আজিৰ পবিত্ৰ দিনটোত মই শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কসকললৈও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মান্যতা অনুসৰি চেনে শ্ৰদ্ধা নিবেদিছোঁ আৰু যিসকল কৃষকে ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে থিয় হৈ মৃত্যুক আঁকোৱালি ল'লে, পথৰুঘাটৰ এই কৃষক শ্বহীদসকলক আজিৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু সকলোলৈকে মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্বহীদসকলৰ আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত, তাকেই প্ৰাৰ্থনা জনাইছোঁ। ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে যেতিয়া দৰঙৰ পথৰুঘাটৰ কৃষকসকল সংঘবদ্ধ হৈ মাৰ বান্ধি থিয় হৈছিল, পৰিকল্পিতভাৱে সেই সময়ত ব্ৰিটিছ শাসকে নিৰ্মমভাৱে পৰিচালনা কৰি সেইসকলক হত্যা কৰিছিল আৰু বহুত পংগু হৈছিল। আজি সেইসকলৰ নাতি পুতি বংশ পৰিয়াল এতিয়াও দৰং জিলাৰ পথৰুঘাট অঞ্চলত বিদ্যমান। আমি তালৈকে এতিয়া যাম। স্থানীয় বিধায়ক, জিলা প্ৰশাসন, অসম কৃষি বিভাগৰ উদ্যোগত দৰঙৰ পথৰুঘাটত প্ৰত্যেক বছৰে আমি এনেধৰণেৰে শ্বহীদ কৃষকসকলক শ্ৰদ্ধা জনাই আহিছোঁ। তাত কৃষি বিভাগৰ তৰফৰ পৰা বহুতখিনি কাম কৰা হৈছে, কৃষকক সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে আৰু তাত তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। তালৈকে যাম। হোৱাৰ আগে আগে ফৰেষ্ট মিনিষ্টাৰে ক'লে যে আপুনি এপাক আমাৰ কাৰ্যালয়ত দিয়ক। মই আহিলোঁ, লগ পালোঁ সকলোকে, ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা কৃষক বন্ধুসকলো আহিছে, আমাৰ বন্ধুসকলো আহিছে। মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু অসম কৃষক পৰিষদৰ সভাপতিকে ধৰি সমূহ কৰ্মকৰ্তাক এই বিশেষ কাৰ্যসূচীটো দলৰ তৰফৰ পৰা আজি ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য, গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক, কিন্তু আমাৰ কৃষকসকল হৈছে উপান্ত কৃষক। দেশৰ স্বাধীনতাৰ বাবে কৃষকসকলে সংগঠিত ৰূপত মাৰ বান্ধি আজি বহু আগেই থিয় দিছিল। দেশে স্বাধীন পোৱাৰ পাছত আপোনালোকে জানে যে আমাৰ ৰাজ্যখনৰ কৃষকৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কোনো ধৰণৰ সেই সময়ৰ কংগ্ৰেছ চৰকাৰবিলাকে কোনো ব্যৱস্থা নকৰে। যোৱা বছৰকেইটাত আমি কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে বহুখিনি চেষ্টা কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো
কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিবোৰ ব্যৱস্থা সোনকালেও কৰা নাছিল। তেখেতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম ফাইলত চহী কৰিছে কিষাণ সন্মান নিধিৰ ফাইল, যাৰ ফলত অসমৰ প্ৰায় 18 লাখ কৃষক উপকৃত হৈছে আৰু 400 কোটিতকৈ অধিক টকা কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হোৱাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত কৃষকসকলৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে, সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আজি বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ফলত কৃষি যান্ত্ৰিকীকৰণ ৰাজ্যখনত সম্ভৱ হৈ উঠিছে আৰু উৎপাদন বৃদ্ধি পাইছে। আটাইতকৈ ডাঙৰ কথা, 2022-23 বৰ্ষত অসমৰ উৎপাদিত ফচল 4,000 কোটি টকাৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ পঠাবলৈ সক্ষম হৈছে। গতিকে এনে পৰিস্থিতিত আমি ভাবোঁ যে অসম কৃষক পৰিষদেও আমাৰ কৃষকসকলক সংগঠিত কৰাৰ উপৰি কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈও তেওঁলোকে নতুন নতুন ব্যৱস্থা গ্ৰহণ কৰিব। মই কৃষক পৰিষদক ধন্যবাদ জনাইছোঁ।